হেল্ল' বন্ধুসকল, গুড মৰ্ণিং। যোৱাকালি যিটো যাত্ৰা আছিলে 2:30 পৰা 2:30 ভাত খাই যিটো যাত্ৰা আছিলে সেইটো যোৱাবাৰৰ ব্লগটোত বনাইছিলোঁ যে, সেইটোত গৈ কেনে মোটামুটি তাত গ'লোঁ। গৈ কেনে 5:30মান বাজিল, 2:30 বজাত গ'লোঁ। গৈ 5:30 আৰু ঘূৰি চোৱাৰ সিমান ধৈৰ্য নাই আৰু, মানে এৰাউণ্ড সিমান মানুহৰ ভিতৰতে তাত গৈ গা পা ধুলোঁ। ত্ৰিবেণী সংগমতে ধুলোঁ। বহুতকেইটা ঘাট, মানে সেইখিনি সময়ত গাটো ধুব লাগে আৰু ধুই মেলি আহি 6:30মান বাজিলে আৰু বাইকত এনেকুৱা ধৰণৰ লৈ আহিলে। দুজনকে উঠাইছে এখন বাইকত। ভিডিঅ' কৰিবলৈ মানে ভিডিঅ' কৰিবলৈ সাহসটো নহ'লেই আপোনাক জনাব খুজিছোঁ যে ইয়াত মানে একো কৰিবলৈ মানে একো শব্দ নাই মুখত আৰু। স্প্লেণ্ডাৰ বাইকত দুজন মানুহ উঠাই কেনে এনেকৈ আনিছে। আহি কেনে কিবাকৈ আৰু ঘৰ পালোঁ। হোটেলত যিটো টোপনি আহিলে, 24 ঘণ্টাৰ যিটো কষ্টৰ জাৰ্ণি, টোপনি বা তাতে গা পা ধুই অহাৰ পাছত, ত্ৰিবেণী সংগমত গা ধুই অহাৰ পাছত যিটো ডুবকি মাৰি অহাৰ পাছত যিটো টোপনি আহিলে বন্ধুসকল, সেই টোপনিটো মানুহে 1 লাখ টকা 2 লাখ টকা খৰচ কৰিও নাপায়। এইখিনি কথা কৈছোঁ। ভাল শৰীৰৰ চৰ্চা কৰিলে যিটো টোপনি